নমস্কাৰ বন্ধুসকল, আসাম গভ জবলৈ আপোনালোকক স্বাগতম থাকিল। আৰু আজি আমি আলোচনা কৰিম PNRD মানে পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট আসাম ৰিক্ৰুইটমেণ্ট 2019ত মুকলি হোৱা পদটোৰ বিষয়ে। তাৰ আগতে যদি আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ওচৰত যিটো বেল আইকন আছে তাকো প্ৰেছ কৰি দিব। আহক চাওঁ এতিয়া আমি ইয়াত কি পোষ্ট ওলাইছে। ইয়াত পোষ্টটোৰ নাম হৈছে ডাইৰেক্টৰ। ইয়াত নাম্বাৰ অফ পোষ্ট দিছে এটা আৰু ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চৰ বিষয়ে উল্লেখ আছে। ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন দিছে গ্ৰেজুৱেশ্যন ইন ছ'চিয়েল ছায়েন্স, মানে কেণ্ডিডেটজন ছ'চিয়েল ছায়েন্সত পষ্ট গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব। আৰু এক্সপিৰিয়েঞ্চ দিয়া আছে কেণ্ডিডেটজন 10 yearsৰ মানে এক্সপিৰিয়েঞ্চ থাকিব লাগিব ছ'চিয়েল অডিটছ এণ্ড ৰাইটছ বেচিছ এক্টিভিটিছত, মানে ছ'চিয়েল এক্টিভিটিছত তেওঁ কেণ্ডিডেটজন এক্সপিৰিয়েঞ্চ থাকিব লাগিব কমেণ্ট 10 বছৰ। আৰু ইয়াত এজ লিমিটেড উল্লেখ আছে। এজ লিমিটেড হৈছে আপোনাৰ 62 yearsলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব, মানে 62 yearsৰ ব্যক্তিও ইয়াত এপ্লাই কৰিব পাৰিব। বহুত এজ দিয়া হৈছে। আৰু চেলাৰী ইয়াত আছে 1,10,000 পাৰ মান্থ। প্ৰত্যেক মাহে আপোনালোকে 1,10,000 কৈ পেলাই পাব। আৰু ইয়াত ভিজিট কৰিবৰ কাৰণে দুটা ৱেবছাইটো দিয়া আছে। প্ৰথমটো ৱেবছাইট হৈছে www.pnrd.assam.gov.in আৰু দ্বিতীয়টো আপোনালোকৰ ৱেবছাইট হৈছে www.rural.assam.gov.in আৰু ইয়াত এপ্লিকেশ্যন ফিজৰ বিষয়ে কোনো উল্লেখ নাই, মানে আপোনালোকে এপ্লিকেশ্যন ফিজ দিব নালাগে। আৰু ইয়াত এপ্লাই মেথড হৈছে অনলাইন, মানে অনলাইন যোগেদি আপোনালোকে ইয়াৰ কাৰণে এপ্লাই কৰিব লাগিব। ইয়াত আপোনালোকে এপ্লাই কৰিবৰ কাৰণে এটা ৱেবছাইট দিয়া আছে, পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট আসামৰ এইটো ৱেবছাইট হয়। এই ৱেবছাইটত আপোনালোকে আপোনালোকৰ ডকুমেণ্টছসমূহ ছাবমিট কৰিব পাৰিব। ইয়াত ৱেবছাইটটো হৈছে www.pnrdhcms.org আৰু লগতে ইয়াত উল্লেখ আছে যে আপোনালোকৰ ইয়াত ইণ্টাৰভিউ হ'ব আৰু ৰিটেন টেষ্ট হ'ব। আৰু ইয়াত ডেট উল্লেখ আছে 15 days from 29 June 2019, মানে 29 জুনৰ পৰা এখন ফৰ্ম ফিল আপ ষ্টাৰ্টিং ডেট আৰম্ভ হৈ গৈছে। তাৰ পৰা পূৰা 15 দিনলৈকে, মানে 8 জুলাইলৈকে আপোনালোকে ফৰ্ম ছাবমিট কৰিব পাৰিব অনলাইন যোগেদি। তো এই জবটোৰ বিষয়ে ইমানেই আছিলে। তেন্তে প্লিজ আপোনালোকে এই ভিডিঅ'টো কেনেকুৱা লাগিলে প্লিজ মোক কমেণ্ট বক্সত ক'ব আৰু মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব মোৰ ভিডিঅ'টোক। আৰু যিমান পাৰে সিমান আপোনালোকে শ্বেয়াৰ কৰিব। তলত দিয়া আছে ফেচবুক, হোৱাটছআপ, ইনষ্টাগ্ৰাম আদিৰ দ্বাৰা আপোনালোকে আপোনালোকৰ ফ্ৰেণ্ডসমূহৰ লগত মোৰ ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, কাৰণ এইটো এটা ইম্পৰ্টেণ্ট নিউজ হয়। চ' আজিলৈ ইমানেই, ধন্যবাদ।